যিকোনো মুহূৰ্তত বিপদৰ ঘণ্টা বাজি আছিল পুরো বজি আছে আধাত যিকোনো মুহূৰ্তত তাৰমানে কাৰ মানে জীৱন যায় একো পাত্তা নাই এইখিনি ঠাইৰ নাম কোলাহাটী মিলনপুৰ ইয়াতে তাৰমানে আজি আমাৰ জন্ম পাবা মোটামুটি 50 বছৰ হ'ল এতিয়ালৈকে চৰকাৰৰ ফালৰ পৰা আমি এখন দলং পোৱা নাই কিন্তু এইখন মানে আমাৰ বহুত ভাগ্যৰ বলত এই দলংখন আমাৰ চেঞ্চন হৈছে বহুত মানুহ মৰি গ'ল আমাৰ দেউতা মৰি গ'ল আৰু সেনেকৈ আমাৰ দেউতাৰ সময় বহুত মৰি গ'ল কিন্তু এইখিনি আমি মানে দলংখন পাই ফেলে বহুত ভাল লাগিল আৰু আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক আমি মানে বহুত ধন্যবাদ জনাইছিলোঁ যে তেওঁ আমাৰ কাৰণে ভগৱান কিন্তু আমাৰ মানে যিটো আশা সেই আশাটো এতিয়াও মানে পূৰণ নহ'ল আশাত চেঁচা পানী ঢালিলে আৰু দলংখনৰ আপোনাৰ টেষ্টিঙৰ কাৰণে তেওঁলোকে এটা পোষ্ট পুতিলে পোষ্টটো বহাই তেওঁলোকে কৈছে যে একমাহ সময় লাগিব একমাহ পিছত আৰু আহি পেলাই আমি দলংখন বনাম এতিয়া আজিৰ পৰা মোটামুটি আজি বহাগৰ মাহ চ'তৰ মাহ বহাগৰ পৰা ৰেইনি ছিজন আৰম্ভ হ'ব গতিকে আমাৰ এই কণ ল'ৰা ছোৱালীবিলাক সদায় 30টা 40টা ল'ৰা ছোৱালী স্কুললৈ যায় বংশৰ শুৱালকুছি কলেজ এনেকৈ বেপাৰ বাণিজ্য আমাৰ মোটামুটি যোগাযোগটো শুৱালকুছিৰ লগত হয় বেছি আৰু এইখিনি আৰু এই নদীটো মানে এতিয়া বাৰিষা যেতিয়া আহিব নহয় একদম ফেনে ফটকাৰে আহিব আৰু মেটেকা গোচৰৰ নামত আমাৰ ৰাইজৰ মানে সেইটো এটা বিৰাট হাৰাশাস্তি হয় আমি দলংখনৰ মৰমতে সব ৰাইজ মানুহখিনি পৰিশ্ৰম কৰি পেলাই পঞ্চায়তৰ প্ৰতিনিধি কোনো ধৰণৰ গুৰুত্ব দিয়া নাছিল পঞ্চায়তৰ প্ৰতিনিধিয়ে গুৰুত্ব অলপ দিছিল মানে ইয়াতে কাঠৰ ব্ৰিজ এখন বনাই দিছিল কাঠৰ ব্ৰিজখন 2 বছৰ থাকিল তাৰপৰা সেইখনক সুমন হৰিপ্ৰিয়া বাইদেউ এটা আধাৰশিলা আছে আপোনালোকে দেখা পাব গতিকে তাৰপাছত দলংখন ভাঙি যোৱাৰ পাছত ৰাইজে আকৌ মেৰামতি কৰি এনেকৈ বাঁহৰ দলঙেৰে সেনেকৈ ৰাইজে নিজৰ ধনেৰে নাই মই মানে এই চেনেলটোৰ জৰিয়তে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক জনাবলৈ সুখী হৈছোঁ যে মানে তেওঁ যাতে এই দলংখনৰ বিষয়ে হস্তগত কৰি অকণমান মানে বিভাগীয় কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰি আমাৰ মিলনপুৰ ৰাইজৰ এই দলংখনৰ হিত চিন্তা কৰি তেওঁ যাতে আমাৰ কাৰণে ভগৱান স্বৰূপ হৈ থিয় দিয়ে এইখিনিয়ে মোৰ ক'বলগীয়া দীৰ্ঘদিনৰ সমস্যাটো স্থায়ী সমাধানৰ জানো তেওঁ মুখ্যমন্ত্ৰী মহোদয়ক আমাৰ কাটত প্ৰাৰ্থনা কৰি মানে দলংখন ভাল কৰিব লাগে আৰু তাৰমানে এতিয়া বাৰিষা আছে মানে আমাৰ দিগদাৰ হৈছে এতিয়া আমাৰ চিন্তা লাগি আছে ৰাতি অসুবিধা হয় ল'ৰা ছোৱালী অসুবিধা হয় এতিয়া আমাৰ সোনকালতে হ'লে ভাল লাগে আৰু তাৰমানে স্কুলৰ পৰা অহা ল'ৰা ছোৱালীগিলা যাওঁতে দিগদাৰ হয় আহোঁতে দিগদাৰ হয় এতিয়া আকৌ ৰাতি চবৰে দিগদাৰ হয় আৰু এতিয়া আমি ৰাতি অহা মানে আমাৰ চিন্তা আৰু যে যাতে দলংখন সোনকালতে হ'লে ভাল পাওঁ আৰু আমি সৰুৰ পৰা ইমান ডাঙৰ হ'লোঁ ইয়াতে পকা দলং নাহিলে এনেকৈ আমি স্কুলত নাৱেৰে অহা যোৱা কৰিলোঁ তাৰপিছত ইতান আৰু দলং আহিব বুলি সাঁকো আছিল বাঁহৰ সেনেকৈ আহিলোঁ ইতান আৰু দলং হ'ব বুলি কয় ভাল লাগিছিল ঘূৰো সেনে হৈ থাকিল আৰু দলঙৰ একো নাহিলে ইতানো গেলি হোৱাই নাই একো হ'লে ভাল লাগিল হয় অলপ দলংখন দলং যোৱা কৰোঁতে ল'ৰা ছোৱালীৰ অলপ অসুবিধা হয় দলংখন হ'লে ভাল হয় আৰু নাৱেৰে আহিবলৈ বানপানী হ'লে যে বাৰিষা হয় তেতিয়া আৰু নদী বেছি ভৰি যায় তেতিয়া পাৰ হওঁতে অলপ ভয় লাগে অহা যোৱা কৰোঁতে কোন ঠাইখিনি মিলনপুৰ কোলাহাটী মিলনপুৰ বংশৰ পঞ্চায়ত পৰে অৱস্থা তাৰমানে আমি ৰাতিপুৱা কলেজৰ বজাৰৰ কাৰণে ৰাতি 10টা বজাত ঘূৰি আহোঁ কেতিয়াবা বৰষুণ আহিলে আমি ইয়াৰ পৰা যাব নোৱাৰোঁ মানুহ ওপৰখন শ্লিপ হয় আৰু এইবিলাক গোটেই ভাঙি চিঙি একদম ঠেন হৈ আছে চলি পলি স্কুলত যাব আহিলে গৃহস্থৰ মানুহে আগবাঢ়ি থ'ব আহিব লাগে গতিকে যদি এইখিনি আমাৰ ৰাইজৰ কাৰণে মন্ত্ৰী মহোদয় অলপমান কামখিনি সুকলমে কৰি দিয়ে ৰাইজৰ ফালৰ পৰা বিৰাট ভাল হয় আৰু এই পথটো ক'ত যায় মানে এইটো শুৱালকুছি গুৱাহাটী বংশৰ এনেকৈ যায় একমাত্ৰ যোগাযোগৰ পথ এই আমাৰ চুবুৰীটোৰ যোগাযোগৰ পথ এইটোৱে আৰু বেলেগ নাই এতিয়া দলংখন ইয়াৰ আৰম্ভণি হ'ব 5 বছৰ 6 বছৰমান হৈ গ'ল এইখিনি এই একবাৰ বনাইছিলে কাঠৰ এই অৰ্ডিনাৰী কাঠগিলাৰ বনাইছিল 1 বছৰে নেগ'লে 1 বছৰ নাযাওঁতে চব খুলি ভাঙি গৈছে তাৰপিছত চাওক আপোনালোকে গোটেইখিনি আমি চব বাঁহৰে কৰিছোঁ গোটেই ৰাইজে নিজে কৰিছে আমি ৰাইজে 1 বছৰ 3 বাৰকৈ ৰিপেয়াৰিং কৰি পালোঁ দলংখন বাঁহৰ দলংৰ কাৰণে